47তম আমাৰ ৰাজ্যিক পৰ্যায়ৰ যেটো এথলেটিক্স চেম্পিয়নশ্বিপ আৰু আমাৰ গভৰ্ণৰ মহোদয়ে আজি আহি মানে উদ্ঘাটন কৰিলে মই আশা ৰাখিছোঁ ইয়াৰ খেলুৱৈসকলে লাহে লাহে নেশ্যনেল ইণ্টাৰনেশ্যনেল ইয়াৰ বাদেও অলিম্পিকলৈকে যাব পাৰিব আৰু ইয়াৰ যেটো আন্তঃগাঁথনি আজিহে মই আহিছোঁ খুবেই ধুনীয়া আৰু একাডেমিক হিচাপে এতিয়া যেহেতু এইটো ব্যৱহাৰ কৰিব খুজিছে আমাৰ একাডেমিকটো হোৱাৰ লগে লগে আমাৰ গোটেই ল'ৰা ছোৱালীয়ে ইয়াত কণ্টিনিউৱাছলি অনুশীলন কৰি থাকিব পাৰিব আৰু তেতিয়া আমি বিভিন্ন মানে পৰ্যায়ত গৈ ফালে মানে কম্পিট কৰিব পৰা আমাৰ মানে ল'ৰা ছোৱালীয়ে হৈ যাব না এতিয়া এইটো যোৱা প্ৰজন্মৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া অলৰেডি কৈছেই যে আজি আমি অকল খেলি থকা খেলুৱৈসকলক লৈ ফালে টিম নহয় আৰম্ভণিৰ পৰা খেলুৱৈসকলক তৈয়াৰ কৰিবৰ কাৰণে একাডেমিক চবতে যাহাতে মানে কোচৰ জৰিয়তে খেলটো শিকিব পাৰে টেকনিকবিলাক শিকিব পাৰে নহ'লে আমাৰ আগতে কি হৈছিলে আন্তঃগাঁথনি নাছিলে গতিকে আমি কোনোবা ভাল খেলিলে তাকে লৈ ফালে আমি খেলাইছিলোঁ এতিয়া আৰম্ভণিৰ পৰা ল'ৰা ছোৱালীক আমি একাডেমিক দিব পাৰিম আৰু তেতিয়াহে আমাৰ খেলুৱৈবিলাক মানে অলিম্পিক পৰ্যায়লৈকে সহজতে যাব পাৰিব কোনটো না প্ৰিমিয়াৰ লীগতো এইটোৱে যদি আমি তেনেকুৱা ধৰণৰ চবেই লাগি যাওঁ স্পৰ্টছৰ ক্ষেত্ৰত আমি সফল হৈ যাম চবতে কাৰণ অসমৰ মানে আমাৰ ব্লাডতে আছে খেলটো কিন্তু খেলবিলাক আমি কম্পিটিশ্যনৰ কাৰণে নহয় উপভোগ কৰিবৰ কাৰণে নিজৰ স্বাস্থ্যৰ কাৰণে সেইটো পূৰ্বপুৰুষৰ দিনৰে পৰা আমি চব খেলা ইয়াত খেলি আহিছোঁ স্কুলবিলাকত কম্পালচৰি আছিলে আমাৰ কিন্তু এই সময়ত কম্পিটিশ্যনৰ কথাটো অহা নাছিলে কিন্তু এতিয়া আমি কম্পিটিশ্যনতো যাব লাগিব আৰু আমি তাতে সফল পাব লাগিব আৰু তেতিয়াহ'লে আমি আজি আন্তঃগাঁথনি আমাৰ হৈ গ'ল প্ৰায় এতিয়া আন্তঃগাঁথনিটো প্ৰপাৰলি আমি ইউজ কৰিব লাগে